হাজোৰ দক্ষিণ সিঙৰা গ্ৰেজিং ৰিজাৰ্ভত সন্দেহজনক নাগৰিকৰ ভূমি বেদখল গোচৰণীয়া পথাৰ বেদখল কৰি খান্দিছে 100 পুখুৰী চৰকাৰী ভূমিত পুখুৰীৰ লগতে নিৰ্মাণ কৰিছে অবৈধ বাসস্থান সম্পূৰ্ণ গোচৰণীয়া পথাৰখন প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে খিলঞ্জীয়া লোকক দি থৈ গৈছিল পশুপালনৰ বাবে খিলঞ্জীয়া লোকে মাত মাতিলে বিশেষ সম্প্ৰদায়ৰ লোকে চলাই আক্ৰমণ বেদখল উচ্ছেদ কৰাৰ বাবে চক্ৰ বিষয়া কাৰ্যালয়ে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া স্থানীয় ৰাইজে 153 বিঘা মাটিৰ এতিয়া বৰ্তমান তাত গৰু চৰণীয়া পথাৰ আছিল এতিয়া গৰু চৰণীয়া পথাৰ নাই এতিয়া বৰ্তমান সব ফিচাৰী হৈছে কিন্তু গৰু ইয়াত চাৰাৰ পৰিৱেশ নাই কাৰণ কি ইয়াত যেহেতু ফিচাৰী খান্দি ব্যক্তিগতভাৱে তেওঁলোকে মাছ পালন কৰিছে এতিয়া স্থানীয় আমাৰ বাসিন্দাসকল ইয়ালৈ আহিবও ভয় কৰে আমি এই জগতে মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰজোৰে আহ্বান জনাওঁ যে এই 286 নম্বৰ দাগৰ ৰিজাৰ্ভখন যাতে আমাক আগৰ দৰে মুকলি কৰি দিয়ে